In a big setback to the incumbent Kokrajhar Lok Sabha MP Naba Horonia ahead of the polls, the Guwahati High Court has declared his scheduled triplane certificate invalid. This order makes it difficult for Naba Horonia to contest the ensuing Lok Sabha polls from the Kokrajhar, which is an ST seat. It may be mentioned here that Horonia was elected to the Lok Sabha twice from the Kokrajhar seat. A plea was filed at the High Court challenging against an order by the division bench of Guwahati High Court that had set aside an interim order by a single bench which suspended an order passed by state-level caste scrutiny committee which opined that Horonia does not belong to the ST Plains community. Reacting to the statement, Naba Horonia said that he is going to file his nomination tomorrow. If this nomination gets rejected, then he will take up the matter at the High Court again. কেশৰ ৰায়দান আমাৰ বিপক্ষে গৈছে আমি মহামান্য আদালতক আমি শ্ৰদ্ধা সন্মান কৰোঁ এই সম্পৰ্কত আমাৰ কোনো অভিযোগ নাই কাৰণ যেহেতু চৰকাৰী পক্ষই ষড়যন্ত্ৰমূলক কামৰ এইবিলাক কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত সকলোৰে এটা আশা আছিল যে হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে যিয়ে নহওক অহা 29 তাৰিখে আমি নমিনেশ্যন দিম আমাৰ যিখিনি যুৱংশী সমৰ্থক বা স্পেচিয়েলি আমাৰ যিসকল কৰ্মী আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ আমি আশা কৰিছোঁ যে অহাকালি নমিনেশ্যনৰ পিছত 20 তাৰিখত যদি স্কুটিনিত নবা হৰোনিয়া ষ্টেণ্ড হয় এজ এ এমপি কেণ্ডিডেট হিচাপে তেতিয়াহ'লে নিশ্চিতভাৱে আমি এই ৰাজনৈতিক সংগ্ৰামখন আগবঢ়াই লৈ যাব পাৰিম গতিকে তাৰ কাৰণে অলৰেডি আমি হাইকোৰ্টত আকৌ এপ'জ কৰা হৈছে ৰাইজে নিশ্চিন্ত থাকক আপোনালোকে আমাৰ প্ৰতি যিখিনি আস্থা ভৰসা বিশ্বাস ৰাখিছে সেইখিনি অটুট থাকক আমি যিকোনো বিপদ বা যিকোনো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে আমি ৰেডি আছোঁ আৰু আপোনালোকে আমাক যিখিনি ছাপৰ্ট বা যিখিনি সহায়তা কৰিছে তাৰ কাৰণে মই আটাইলৈ কৃতজ্ঞতা হওঁ ধন্যবাদ জনাইছোঁ Reacting to the High Court order, BTR CEM and UPPL Chief Pramod Boro said that one should respect the court's order. Horonia Dangoriar jitu High Court judgment এই জাজমেন্টটো মোৰ ক'বলগীয়া নাই কাৰণ এই জাজমেন্টটো একবাৰ নৱসময়ৰ হৰোনিয়াৰ ফৰে একবাৰ এগেইনষ্ট তেনেকা 2-3 বাৰ জাজমেন্ট ওলাল গতিকে এইটো কমপ্লিটলি হাই কোৰ্টৰ ওপৰত আৰু হাই কোৰ্টটো অনাৰেবল হাই কোৰ্টটো আমি সকলো ৰেসপেক্ট কৰিব লাগিব যেটা তেখেতে ষ্টে কৰে হিটো আমি ৰেসপেক্ট কৰিব লাগিব যেটা কেনসেল কৰে হিটো আমি ৰেসপেক্ট কৰিব লাগিব গতিকে তেখেতৰ ৰাজনীতি ভৱিষ্যতটো হাই কোৰ্টৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ হৈছে